বাবা এইগৰাকী সংগুৰ বাবা এই সংগুৰ বাবা গৰাকীয়ে কেনেধৰণে জাল পেলাইছিল কেনেধৰণে 1000 যুৱকৰ বাহিনী গঠন কৰিছিল তাৰে অলপ বিৱৰণ দিব বিচাৰিছো সেই 1000 যুৱকৰ বাহিনীৰে লাভ জেহাদৰ জাল মেলিছিল নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল গোটেই কথাখিনি এনেধৰণৰ যে উত্তৰ প্ৰদেশৰ সন্ত্ৰাসবাদ বিৰোধী যি বাহিনী আছে আৰু লগতে যি স্পেশাল টাস্ক ফোর্স আছে আৰু লগতে ইডি এনফোর্সমেন্ট ডাইৰেক্টৰেটে যি অভিযান চলাইছিল সেই অভিযানতে এই তথ্যবোৰ পোহৰলৈ আহিছে সংগুৰ বাবা নামৰ এইজন তথাকথিত বাবাৰ বহু নতুন নতুন কথা পোহৰলৈ আহি আছে কেনেধৰণে ধৰ্মান্তৰকৰণৰ চেষ্টা কৰিছিল কেনেধৰণে 4000ৰো অধিক যুৱতী পুৰুষ আদি বিভিন্ন জনক ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত কৰাৰ চেষ্টা চলাইছিল কেনেধৰণে আইএসআইৰ হৈতে যোগসূত্ৰ আছিল কেনেধৰণে বিভিন্ন একাউণ্টত 100 কোটিৰো অধিক টকাৰ লেনদেন হৈছিল কেনেধৰণে কুখ্যাত গেংষ্টাৰ আতিক আহমেদৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাইছিল এটা এটাকৈ সকলো ফাদিল হৈ আছে একদিন আপোনালোকে নিউজ 18ত সেই তথ্যবোৰ পাই আছে কিন্তু এটা 1000 যুৱ বাহিনীৰ দ্বাৰা 1000 মুছলমান যুৱকৰ দ্বাৰা লাভ জেহাদৰ বাবে এটা যুৱ বাহিনী নিৰ্মাণ কৰি যুৱ বাহিনী প্ৰস্তুত কৰি লাভ জেহাদৰ জাল মেলিছিল সেই কথাখিনি শুনিলে অলপ আচৰিত লাগে এই জালখন গোটেই দেশজুৰি বিয়পাইছিল কেৱল মাত্ৰ এটা স্থানতে নহয় এই জালখন বিয়পাইছিল পশ্চিম বংগ এই জালখন বিয়পাইছিল মহাৰাষ্ট্ৰত এই জালখন বিয়পাইছিল কৰ্ণাটকত তামিলনাডুত বিহাৰত এনেধৰণে দেশৰ বিভিন্ন প্ৰান্তত এই সংগুৰ বাবা জামালউদ্দিনে জাল মেলিছিল আৰু সাধাৰণ হিন্দু যুৱতী মহিলাক টাৰ্গেট কৰি লৈছিল বহু পুৰুষক টাৰ্গেট কৰি লৈছিল নেপালত বৈঠক অনুষ্ঠিত হৈছিল নেপালৰ কাঠমাণ্ডুত বৈঠক হৈছিল আৰু সেই নেপালৰ কাঠমাণ্ডুৰ বৈঠকতে আইএসআইৰ হৈতে বহিছিল এইগৰাকী সংগুৰ বাবা এনফোর্সমেন্ট ডাইৰেক্টৰেটে এইখিনি তথ্য শেহতীয়াকৈ প্ৰকাশ কৰিছে মন কৰিব এটিএছৰ সূত্ৰই লগতে এই কথাটো জনাইছে এনফোর্সমেন্ট ডাইৰেক্টৰ সমান্তৰালকৈ যে নেপালৰ ৰাজধানী কাঠমাণ্ডুত থকা পাকিস্তানৰ দূতাবাসত য'ত নহয় যিকোনো স্থানত নহয় পাকিস্তানৰ দূতাবাসত গৈ বহিছিল গৈ এইটো সংগুৰ বাবা আৰু পাকিস্তানৰ দূতাবাসত আইএসআইৰ হৈতে গোপন বৈঠক অনুষ্ঠিত কৰা বুলি এটিএছৰ তৰফৰ পৰা জানিবলৈ দিছে কিমান ভয়ংকৰ চাব এই গোপন বৈঠকতে এইগৰাকী জামালউদ্দিন উৰফে সংগুৰ বাবাই নেপালত থকা সহযোগীৰ দ্বাৰা আইএসআইৰ হৈতে সম্পৰ্ক স্থাপনৰ চেষ্টা চলাইছিল হিন্দু যুৱতীক ইছলামলৈ ধৰ্মান্তৰকৰণ কৰি আইএসআইৰ এজেণ্টৰ হৈতে নিকাহৰো ষড়যন্ত্ৰ ৰচনা কৰিছিল নিকাহ মানে বিয়াৰো ষড়যন্ত্ৰ ৰচনা কৰিছিল এইগৰাকী সংগুৰ বাবাই আৰু তেওঁ আৰ্থিকভাৱে পিছপৰা হিন্দু যুৱতীক মহিলা যুৱতীক টাৰ্গেট কৰিছিল আৰু তদন্তত এই কথা পোহৰলৈ আহিছে যে জামালউদ্দিনে লাভ জেহাদৰ বাবে 1000ৰো অধিক মুছলমান যুৱকৰ ফৌজ গঠন কৰিছিল যেটো আমি কলো এই 1000ৰো অধিক মুছলমান যুৱকৰ যেটো ফৌজ গঠন কৰিছিল সেইটো যথেষ্ট চিন্তাৰ কাৰক আছিল এনেধৰণে সংগুৰ বাবাই গোটেই দেশত অশান্তি বিয়পাবলৈ চেষ্টা কৰিছিল কমিউনেল যি হিংসা মানে জাতি জনগোষ্ঠীৰ মাজত হিংসাৰ জয় হিন্দু মুছলমানৰ মাজত হিংসাৰ জয় বিয়পাবলৈ এই সংগুৰ বাবে চেষ্টা কৰিছিল আৰু সকলোতেই আইএসআই হয়তো পুঁজি যোগান ধৰি আহিছিল সংগুৰ বাবাৰ হাত ইমান দীঘল হৈ পৰিছিল যে ইয়াত সংগুৰ বাবাক ভাৰতত থকা একাংশ চৰকাৰী বিষয়াও সহায় সহযোগিতা আগবঢ়াৰ তথ্য এটিএছৰ সূত্ৰই সদৰি কৰিছে উত্তৰ প্ৰদেশৰ বলৰামপুৰৰ এটা স্থানত থাকি এনেধৰণে ডাঙৰকৈ বিশাল ৰূপত এই 1000 বাহিনী গঠন কৰি যি লাভ জেহাদৰ জাল মেলিছিল সেই অতিকৈ চিন্তাজনক আৰু অতিকৈ ভয়াবহ সংগুৰ বাবাই কেনেধৰণে লাভ জেহাদ 100 কোটিৰ অধিক ধনৰ লেনদেন কৰিছিল তাৰ বিৱৰণী আমি বহুকেইবাৰ দি আছো শেহতীয়াকৈ যিটো তথ্য আহিছে যে 4000ৰো অধিক হিন্দু মহিলা যুৱতী আৰু পুৰুষক অবৈধভাৱে ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছিল ইয়াৰ দ্বাৰা তেওঁ মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ বাবে বৃহৎ ষড়যন্ত্ৰ ৰচনা কৰিছিল আৰু ধৰ্মান্তৰকৰণৰ এক সুসংগঠিত চক্ৰ চলাই থকা জামালউদ্দিনে পাকিস্তানৰ আইএসআইৰ হৈতে লগ হৈ দেশ বিৰোধী ষড়যন্ত্ৰ আৰম্ভ কৰিছিল আৰু ভাৰতৰ সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰিছিল ভাৰতৰ ৰাজ্যবোৰ বিশেষকৈ উত্তৰ প্ৰদেশৰ দৰে ৰাজ্য বিহাৰৰ দৰে ৰাজ্য আনকি মহাৰাষ্ট্ৰতো সাম্প্ৰদায়িকতাৰ যি বিষবাষ্প আছে সেই বিয়পাবলৈ চেষ্টা কৰিছিল এইগৰাকী সংগুৰ বাবাই আৰু ধৰ্মান্তৰকৰণৰ নামত যি নেটৱৰ্ক গঢ়ি তুলিছিল সেই নেটৱৰ্কৰ জৰিয়তে তেওঁ পাকিস্তানৰ আইএসআইৰ হৈতে যোগাযোগ ৰাখিছিল ইতিমধ্যে আমি কলো যে কেনেধৰণে নেপালৰ কাঠমাণ্ডুত তাকো পাকিস্তানৰ দূতাবাসত এক বিশেষ বৈঠকত মিলিত হৈছিল এইগৰাকী সংগুৰ বাবা ইমানলৈকে
গোটেই কামখিনি পৰিকল্পনা অনুযায়ী কৰা হৈছিল কিন্তু লাহে লাহে কথাবোৰ সন্মুখলৈ আহিল অভিযোগ দিয়া হ'ল যেতিয়া বিভিন্ন দুখীয়া দৰিদ্ৰ হিন্দু যুৱতীক হিন্দু মহিলাক টাৰ্গেট কৰি ল'লে ঘটনাবোৰ লুকাই নাথাকে কাহানিও এটা দুটাকৈ দুই এটা ঘটনা সংঘটিত কৰিলে 4000 লোকে সীমা অতিক্ৰম কৰিলে গৈ হিন্দু যুৱতী বা মহিলাৰ আৰু তাৰ পাছত এটা দুৰ্ভাগ্যবশত এইটো সংগুৰ বাবাৰ বাবে হেয়া দুৰ্ভাগ্য এটা গোচৰ ৰুজু হ'ল পৰৱৰ্তী সময়ত এগৰাকী পিতৃৰ দ্বাৰা যেহেতু সেই পিতৃগৰাকীৰ দুগৰাকী কন্যা এগৰাকী কন্যাক পলুৱাই লৈ গৈছিল আৰু তাৰ পাছত দ্বিতীয়গৰাকী কন্যাক হৈতেও নিকাহ কৰাবলৈ চেষ্টা কৰিছিল সংগুৰ বাবাই লাহে লাহে গোটেই ঘটনাক্ৰম প্ৰহলৈ আহিলে আৰু এতিয়া এই সমগ্ৰ ঘটনাটো গোটেই ৰাষ্ট্ৰজুৰি গম পাই গৈছে সকলোৱে আৰু সংগুৰ বাবাই কিমান ভয়ংকৰ নেটৱৰ্ক গঢ়িছিল হেয়া জল পট ৰূপত প্ৰমাণিত হ'ল মানে এই 1000 যুৱকৰ দ্বাৰা এনেধৰণে লাভ জেহাদ বাহিনী গঠন কৰা কেৱল আমি আগতে সিনেমাত বা বিভিন্ন ধৰণৰ কথা যিবোৰ কথাক আমি আসলতে বৰ বিশেষ গুৰুত্ব দিয়া নাছিলো সেইবোৰতে শুনিবলৈ পাইছিলো কিন্তু এতিয়া বাস্তৱত এইগৰাকী তথাকথিত জাবালউদ্দিন উৰফে সংগুৰ বাবাই এই কাম উত্তৰ প্ৰদেশৰ বলৰামপুৰত কৰিলে কেৱল উত্তৰ প্ৰদেশৰ বলৰামপুৰতে সীমাবদ্ধ নাথাকিল গোটেই দেশৰ বিভিন্ন প্ৰান্তলৈ বিয়পাবলৈ চেষ্টা কৰিলে আৰু এই বুজাই দিছে যে এই চক্ৰটো ভাৰতবৰ্ষত যিকোনো সাম্প্ৰদায়িক বিখবাস্প বিয়পোৱা চক্ৰ অথবা ধৰ্মান্তৰকৰণৰ এই চক্ৰটো কিমান সক্ৰিয় এই ঘটনাটো সংগুৰ বাবাৰ ঘটনাটোৱে প্ৰমাণ কৰি দিছে হিন্দু মহিলা বা যুৱতীক টাৰ্গেট কৰি লোৱা এই ঘটনাটো কিমান সত্য এই ঘটনাটোৱে প্ৰমাণ কৰি দিছে তাৰ পাছতো আমাৰ ইয়াত এই বিষয়বোৰক লৈ ৰাজনীতি চলে এই বিষয়বোৰক লৈ বিভিন্ন কথা চলে কিন্তু মূল কথাটো হৈছে যে ৰাজনীতি বা আন কেতবোৰ দিশৰ পৰা নাচাই ইয়াক বাস্তৱ এটা ৰুঢ় সত্য বুলিও যদি চোৱা যায় তেনেহলে ই আমাৰ দেশৰ বাবে অতি ভয়ংকৰ হৈ পৰিছে আৰু এই গোটেই ভয়ংকৰ জাল মেলা ভয়ংকৰ বিখবাস্প বিয়পোৱা যিবোৰ চক্ৰ আছে হয়তো সংগুৰ বাবা এটা উদাহৰণ হ'ব পাৰে হয়তো সংগুৰ বাবা সন্মুখলৈ আহিছে হয়তো এনে ধৰণৰ বহুকেইটা চক্ৰীয় এতিয়াও সক্ৰিয় ৰূপত আমাৰ এই ভাৰতবৰ্ষতে আছে যিবোৰ তথ্য প্ৰমাণ পাবলৈ বাকি আছে যিবোৰ তথ্য সন্মুখলৈ আহিবলৈ বাকি আছে মানে গোটেই ভাৰতবৰ্ষত এনে ধৰণৰ একাংশ ভণ্ড একাংশ আইএছআৰ সৈতে লিংক থকা মানুহ বা দেশ বিৰোধী চক্ৰ সক্ৰিয় হৈ আছে যি দেশ বিৰোধী চক্ৰ এতিয়া লাহে লাহে এটা এটাকৈ পোহৰলৈ আহিছে কিন্তু কিমান পোহৰলৈ হয়তো নহাকৈ আছে আমাৰ উত্তৰ পূৰ্বাঞ্চলত অশান্তি বিয়পাবলৈ বাংলাদেশৰ পৰা কেনেধৰণে চেষ্টা চলাই থকা হৈছে সেইবোৰ আমি পূৰ্বৰ বহুকেইটা প্ৰতিবেদনত সম্প্ৰচাৰ কৰিছো এই চক্ৰটো ৰৈ থাকিব বিচৰা নাই এই চক্ৰটোৰ এটা বা দুটা কৰায়ত্ব হ'ল ঠিকেই কিন্তু এই চক্ৰটোৰ মূল ব্লুপ্ৰিণ্টে হৈছে যে এনে ধৰণৰ কামবোৰ অধিক ক্ষিপ্ৰতাৰে কৰি যোৱা এই কামবোৰক বাস্তৱ ৰূপত আনিব লাগে বুলি এই চক্ৰটোক এটা ব্ৰেইন ৱাছ কৰা হৈছে এই চক্ৰটোক যিসকলে চলাই আছে এই চক্ৰবোৰ সেই চক্ৰবোৰে নিৰ্দিষ্ট চক্ৰবোৰে নিৰ্দিষ্ট নেক্সাছবোৰে এনে ধৰণৰ মানুহক হাতিয়াৰ হিচাপে বা অস্ত্ৰ হিচাপে প্ৰয়োগ কৰি আছে আৰু ইতিমধ্যে বহুতৰ ব্ৰেইন ৱাছ হৈ গৈছে যাৰ ফলত এনে ধৰণৰ কামবোৰ অধিক ক্ষিপ্ৰতাৰে এই দুষ্ট চক্ৰতে কৰিবলৈ ধৰি আছে আৰু ইয়াক এতিয়া বাধা দিয়াৰ সময় উচিত সময় বাধা দিয়াৰ যাৰ বাবে বৰ্তমান দেশজুৰি এনে ধৰণৰ অভিযানবোৰ চলি আছে বিশেষকৈ পাকিস্তানৰ পৰা যিবোৰ লিংক আছে বা ভাৰতবৰ্ষৰ বাহিৰৰ আন দেশৰ পৰা যিবোৰ লিংক আছে সেই লিংকবোৰ এতিয়া চিনাক্ত কৰি থকা হৈছে আৰু অতি শীঘ্ৰে হয়তো এই সংগুৰ বাবাৰ সৈতে জড়িত বহুকেইজন জালত পৰিব পাৰে আমি আশা কৰিম সঠিক ৰূপত তদন্ত প্ৰক্ৰিয়া আগবাঢ়ক আৰু হিন্দু মহিলা বা যুৱতীক যিসকলে টাৰ্গেট কৰি লৈছে সেইসকলৰ যথোচিত শাস্তিৰ ব্যৱস্থা কৰক আৰক্ষী প্ৰশাসনে আপোনালোকৰ মতামত কি কমেন্ট বক্সত কমেন্ট কৰি জনাব পৰৱৰ্তী সময়ত আকৌ আহিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ